দুপৰীয়া সাজত কি বনালোঁ লং ভিডিঅ'ৰ সৈতে মই মানে আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আহক আজি দুপৰীয়া সাজত কি বনালোঁ আপোনালোককো দেখুৱাই আছোঁ। এইফালে লৈছোঁ এমুঠি ঢেকীয়া শাক, বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ চাফা কৰি লৈছোঁ। এইখিনি চাফা কৰা হৈ গ'ল। এইফালে আকৌ লৈছোঁ কেইটামান ৰঙালাও পাত, কুমলীয়া ৰঙালাও পাত, এইফালে কালজিৰা, জলকীয়া, আদা নহৰু এইখিনিও ৰেডি কৰি লৈছোঁ। আৰু এইফালে প্ৰথমে এতিয়া ফ্ৰাই পেন এখন বহাই দিছোঁ, তাতে এই যে ৰঙালাও পাত আছে সেইখিনি দি দিলোঁ। এখন ধুনীয়া চাটনি বনাম। কেনেকৈ বনাম আপোনালোককো দেখুৱাই আছোঁ। এইফালে গোটেইকেইটা পাত এনেকৈ দি দিছোঁ আৰু এতিয়া তাত দিম সেই যে আদা নহৰু জলকীয়া সেইখিনিও দি দিলোঁ। এইদৰে বাৰু আপোনালোকে চাটনিখন খাইছেনে? যদি খোৱা নাই বনাই খাই চাবচোন, খাবলৈ খুবেই বেছি টেষ্টি হয়। কেতিয়াবা কি হয় আমাৰ একো তৰকাৰীও নাথাকে, তেতিয়াহ'লে আমি ঘৰতে থকা কিবাকিবি বস্তুৰে এনেকৈ বনাই খাব পাৰোঁ। ঢেকীয়া, ৰঙালাও আগ, ধৰক নৰসিংহ পাতৰ বৰ, এনেকৈ অলপমান পানী দিছোঁ। এতিয়া ঢাকনিখন লগাই এইদৰে সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। এইফালে আকৌ ঢেকীয়াখিনিও মই ভালদৰে ধুই চাফা কৰি ল'লোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। মোৰ কিন্তু ঢেকীয়া ভাজি খুবেই ভাল লাগে খাবলৈ, বুটৰ লগত বহুত বেছি ভাল লাগে। ঢেকীয়া যেনেকৈ হ'লেও ভাল লাগে, টেঙা বনালেও ভাল লাগে, মাছেৰে বা এনেই ভাজিলেও ভাল লাগে আলুৰ সৈতে। মই বেছি বুটৰ লগতেই বনাম। এইফালে মাজতে আকৌ সিজিছেনে নাই চালোঁ যে এইখিনি ধুনীয়াকৈ সিজি গৈছে পাতখিনি, কাৰণ বেছি সময় নালাগে, পাতখিনি কোমলীয়া আছিল, ধুনীয়াকৈ সিজি গৈছে। এইদৰে অকণমান সময় পানীটো শুকুৱাই লৈছোঁ। যিখিনি পানী পাতত আছিল সেইখিনি পানী জুইটো বঢ়াই শুকুৱাই লৈছোঁ। এইফালে আকৌ ঢেকীয়া শাকত কেইটামান দিছোঁ বুট। আজি বুট আৰু ঢেকীয়া শাকৰ ভাজি বনাম। এইফালে এইখিনি মোৰ পানীখিনিও ধুনীয়াকৈ শুকাই গৈছে। এইখিনি এতিয়া নমাই ৰাখিম। আপোনালোকে ৰঙালাওৰ পাত নিদি পানীলাও বা জাতিলাও পাতো দিব পাৰে। এইফালে আকৌ কেৰাহী এখনত তেল গৰম হৈ আছিল, তাত দিলোঁ কেইটামান পাঁচফোৰণ। এতিয়া এটা জলকীয়া দিছোঁ, জোখমতে হালধি দিলোঁ, বুট আৰু এয়া ঢেকীয়া শাকখিনি বহাই দিছোঁ। আজি পিঁয়াজ নহৰু একো দিয়া নাই ঢেকীয়া শাকত, এনেই চিম্পুলকৈ ভাজি বনাইছোঁ। এনেকৈও ভাল লাগে, একো নিদিলেও সুধা তেলতে সেনেকৈও ভাল লাগে। সোৱাদ অনুযায়ী নিমখ দিলোঁ। মই আকৌ নিমখটো কমাই দিছোঁ। মোৰ ঢেকীয়া শাকৰ ভাজিত সদায় মোৰ নিমখ বেছি হয়, সদায় গালি খাব লগা হয়, সেইকাৰণে কমাই দিছোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু ঢাকনিখন লগাই অলপ সময় ৰাখি থৈ দিছোঁ। বহুত বেছি সময় নহয়, 2-3 মিনিটমান সময় এনেকৈ ঢাকনি লগাই দিম। তাৰপিছত ঢাকনি গুচাই সেইখিনি ভালদৰে ভাজি ল'ম। এইফালে আকৌ বাউল এটাত লৈছোঁ অকণমান বেচন। এনেকৈ যদি মই পকৰি বা বৰ বনাওঁ তেতিয়াহ'লে বেচনখিনি আধা ঘণ্টামান সময় আগতে পানীৰে গুলি ৰাখি থৈ দিওঁ, তেতিয়াহ'লে ধুনীয়া হয় বৰকেইটা। এয়া সোৱাদ অনুযায়ী নিমখ হালধি দিলোঁ আৰু কেইটামান দিছোঁ পাঁচফোৰণ। মন কৰিলে জলকীয়া গুড়ি দিব পাৰে, মই দিয়া নাই বাৰু। এতিয়া তাত অকণমান পানী দিছোঁ, দি এইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই লৈ বাতিটো ৰাখি থৈ দিম, প্ৰায় আধা ঘণ্টামান পিছত বনাম। এইখিনি মিহলাই থৈ দিলোঁ। এইফালে দেখিছেনে মোৰ বুটৰ ভাজি, বুট আৰু ঢেকীয়া শাকৰ ভাজিখিনি হৈয়ে যাব, বেছি সময় নাই আৰু। এতিয়া আৰু ঢাকনিত লগাই নিদিওঁ, এনেকৈ ঢাকনি গুচাই ভাজি থাকিম কম জুইত, তেতিয়াহ'লে লেটলেটীয়া নহয়, ঢেকীয়া শাকখিনি ধুনীয়া হয়। এইখিনিও হৈ গ'ল, নমাই ৰাখিছোঁ। আকৌ সেইখন কেৰাহীয়ে ভালদৰে ধুই লৈছোঁ, লৈ তেলত দিলোঁ গোটা জিৰা কেইটামান, শুকান জলকীয়া দিছোঁ 2টা, জোখমতে দিলোঁ হালধি আৰু সৰু আলুগুটি মিহি মিহিকৈ কাটি ৰাখিছিলোঁ, এইখিনি বহাই দিলোঁ। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু জুইটো কমাই ঢাকি থৈ দিম। ধুনীয়াকৈ সিজি থাকিব তেতিয়াহ'লে।
এই আলু ভাজিটো আকৌ খাবলৈ বৰ বেছি ভাল লাগে মাটিমাহৰ দাইলৰ লগত। সেইদিনাখন ঘৰত যাওঁতে ঘৰৰ পৰা লৈ আহিছিলোঁ। এইফালে আকৌ এইখিনি পাতখিনিও ৰঙালাও পাতখিনি ঠাণ্ডা হৈ গ'ল। এইখিনিও মিক্সি জাৰত দিলোঁ, নহৰুকেইটাও দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি পিচি লৈছোঁ, পেষ্ট কৰি লৈছোঁ। এইফালে আকৌ এই আলু ভাজিখিনিও মাজে মাজে লৰাই আছোঁ। আধা সিজাৰ নিচিনা হৈছে আলু ভাজি। এতিয়া ঢাকনি লগাই নিদিলেও এনেকৈ ৰাখি থৈ দিলেও ধুনীয়াকৈ সিজি যাব। আলু ভাজিত মই পিঁয়াজ বা তেনেকুৱা একো নিদিওঁ, গোটা জিৰা আৰু শুকান জলকীয়া দিওঁ। মই তেনেকৈয়ে ভাল পাওঁ। হ'লেও ঢাকনিখন লগাই থৈ দিছোঁ। এইফালে আকৌ কালজিৰা কেইটামান শুকান কেৰাহী এটাত ভাজি লৈছোঁ শুকানকৈ। জুইটো বঢ়াই এইখিনি ভাজি লৈছোঁ। যেতিয়া ধুনীয়াকৈ পটপটকৈ ফুটিব তেতিয়া কালজিৰাখিনি নমাই ৰাখিম। এতিয়া সেই যে ৰঙালাও আধা পিচা কৰি লৈছিলোঁ সেইখিনিৰ লগত কালজিৰাখিনি দি এইখিনি ধুনীয়াকৈ এটা পেষ্ট কৰি ল'লোঁ। আকৌ কালজিৰা ভজা কেৰাহীখনতে তেলতে মিহিকৈ কাটা পিঁয়াজ, এটা শুকান জলকীয়া দিছিলোঁ আৰু এই ৰঙালাওৰ পেষ্টখিনি দি দিলোঁ। দি এতিয়া জুইটো বঢ়াই এইখিনি ভালদৰে ভাজি ল'ম। ইমান যে ভাল লাগে এই চাটনিখন খাবলৈ। আপোনালোকে যদি খোৱা নাই এবাৰ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইমানেই টেষ্টি হয়। অলপমান বনাওঁতে অলপ এইটো সিটো কৰিব লগা হয়, সিজাই ল'ব লাগে, তাৰপিছত পেষ্ট কৰি ল'ব লাগে, সেইখিনি কৰিব লাগে। কিন্তু চাটনিখন খাবলৈ মজা হয়। যদি খোৱা নাই এবাৰ বনাই খাই চাব। ৰঙালাও পাত নাথাকিলে কোনো কথা নাই, জাতিলাওৰ পাতেৰেও হয় বা কোমোৰাৰ পাতেৰেও হয়। এইদৰে মুঠে বনাই খাই চাব এবাৰ। এয়া শুকাই গ'লে ধুনীয়াকৈ যেতিয়া পানীখিনি শুকাই যাব নমাই ৰাখিব। আৰু এইফালে আকৌ মোৰ আলু ভাজিখিনিও হৈয়ে গৈছে প্ৰায়। আলু ভাজিও হৈয়ে গৈছে। এইফালে আকৌ ফ্ৰাই পেন এখন সিফালে গৰম হ'ব দিছোঁ। আৰু এয়া দেখিছেনে নৰসিংহ পাতকেইটা ইমান ডাঙৰ ডাঙৰ, এটা এটা পাতৰে বৰ হৈ যায়। এয়া নৰসিংহ পাতকেইটা ভালদৰে সানি লৈছোঁ এইদৰে বেচনত। আৰু ফ্ৰাই পেনখনত এইদৰে বহাই গৈছোঁ, এটা এটাকৈ পাত ভাজি গৈছোঁ। আৰু খাবলৈ যে ইমান টেষ্টি হৈছিল এইবোৰকেইটা নৰসিংহ পাতৰ। আৰু গোটেইখিনি ভাজি ল'লোঁ, গেছটো অফ কৰি দিলোঁ আৰু মোৰ গোটেই খানা ৰেডি হৈ গ'ল। ৰাতিপুৱাই আকৌ মাটিমাহৰ দালিখন বনাই লৈছিলোঁ ছোৱালী ডিউটিত যোৱাৰ আগতে। এয়া গোটেইখিনি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।